ঋতুৰাজ নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। নৃত্য শিকি বা নৃত্য কৰি আজিৰ যুগত বেয়া পোৱা মানুহ নিশ্চয় আজিকালি এই টাইমত মানে নোলাব চাগে নিশ্চয়কৈ। সেই উদ্দেশ্য লগত ৰাখি এই দাদাগৰাকীয়ে এখন ডেন্সৰ স্কুল আজি অপেনিং কৰিবলৈ লৈছে। বিশেষকৈ মোৰ এই ভিডিঅ' বনোৱা এটাই মাত্ৰ উদ্দেশ্য হ'ল মানে এই স্কুলখন এখন গাঁৱত স্থাপন কৰিছে। ডেন্সৰ স্কুলখন মানে আপোনাৰ গাঁৱত যদি স্কুলবিলাক হয়, গাঁৱে গাঁৱে যদি এনেকুৱাবিলাক যদি অনুষ্ঠান হয় বা স্কুলবোৰ হয়, তেতিয়া মানে গাঁৱত থকা ল'ৰা ছোৱালীবোৰ মানে উঠি আহিবলৈ অকণমান সুবিধা হয়। এই উদ্দেশ্য লগত ৰাখি এই দাদাসকলে এখন ডেন্সৰ স্কুল আজি অপেনিং কৰিবলৈ লৈছে। তাকে দুআষাৰমান কৈ দিয়ক। হয়, নমস্কাৰ, মোৰ নাম শ্ৰী হীৰকজ্যোতি সোণোৱাল। মোৰ ঘৰ 2 নং কৃষ্ণপুৰ চাৰিআলিতে। আৰু প্ৰথম কথা হ'ল কি, আমাৰ গাঁৱৰ সমাজত যিখিনি উঠি অহা যুৱক যুৱতী আছে, সৰু সৰু কণ কণ ভাইটি ভণ্টিবিলাক আছে, তেখেতলোকৰ যিটো ডান্সৰ প্ৰতি আগ্ৰহ আৰু তেখেতলোকৰ যিটো প্ৰতিভা, সেই আগ্ৰহ আৰু প্ৰতিভাখিনি আমি আগবঢ়াই নিবৰ কাৰণে এটা আপ্ৰাণ চেষ্টা কৰিছোঁ। যিহেতু আজি তেখেতলোকৰ এটা ভাল শিক্ষাৰ অভাৱত তেখেতলোকে আগবাঢ়ি যাব পৰা নাই। আৰু বিশেষকৈ মোৰ অভিজ্ঞতা, মোৰ নিজৰ ছোৱালীজনীৰ ক্ষেত্ৰতে মই এই অভিজ্ঞতাখিনি পাই এটা ভাল শিক্ষাৰ অভাৱত আগবঢ়াই নিব পৰা নাই। সুদূৰ গোগামুখত গৈ পিনি মই তাইক কোৰ্চ কৰাই, আৰু আমাৰ এয়া নিপেন ভৰালী ছাৰ প্ৰথম শিক্ষাগুৰু মোৰ ছোৱালীজনী, আৰু দ্বিতীয়তে আমাৰ এয়া আকাশদ্বীপ বৰবৰুৱা। তেখেতলোক দুইজনৰ সহায়ত যিখিনি মই আগবাঢ়িছিলোঁ ছোৱালীজনীৰ ক্ষেত্ৰত, কিন্তু সম্পূৰ্ণ তেখেতলোকৰ যাতায়াতৰ ব্যৱস্থাৰ কাৰণে, মোৰ নিজৰ অসুবিধাৰ কাৰণে তেখেতলোকক মোৰ হয়তো ছোৱালীজনীও আজি আগবাঢ়িবলগীয়া আছিলে যদি মই আগবঢ়াই নিব নোৱাৰিলোঁ। আৰু এতিয়া সেই স্বাৰ্থতে মই আমাৰ গাঁৱত যিখিনি সৰু সৰু ল'ৰা ছোৱালী আছে, তেখেতলোকক আগবঢ়াই নিবৰ কাৰণে পৰশমণি ডান্স একাডেমী নামৰ নামাকৰণ কৰি এখন আমি একাডেমী আজি শুভ উদ্বোধন কৰিবলৈ আগবাঢ়িছোঁ। ধন্যবাদ। তুমি এইটো লাইনত কিমান দিনৰ পৰা জড়িত আছা? মই এইটো লাইনত আজি প্ৰায় 17 বছৰ হ'ল। মোৰ অভিজ্ঞতাটো তেন্তে ঠিকে আছে চাগে ন? ঠিকে চলি আছে। তাৰপিছত আপোনাৰ কিমান দিনৰ অভিজ্ঞতা কিমান জনাই দিব মোক? মইতো ডান্স সৰুৰ পৰাই কৰিছোঁ। সৰুৰ পৰা কৰি 29 ইয়াৰ্ছ মান হ'ল। আপোনাক মাজে মাজে মই দেখোঁ ক'ৰবাত ভিডিঅ'বিলাকত দেখোঁ মাজে মাজে। তাকে এখেতক ক'ত দেখিছোঁ বুলি কওঁতে মোৰ লগৰ এজনী ইয়াতে থকা এজনী মানে কৈছে এখেতৰ ঘৰ গোগামুখত। হয়, মই কোৰিঅগ্ৰাফী কৰোঁ। কোৰিঅগ্ৰাফী কৰে ন? ডান্স একাডেমিও আছে মোৰ, আৰু এনেকৈ কামবিলাক কৰি থাকোঁ, ডান্স শিকাওঁ। মোৰ একাডেমি আছে। হয়, মই এনেই ডান্স কৰাটো 29 ইয়াৰ্ছ হ'ল। ডান্স কৰা 29 ইয়াৰ্ছ, আৰু টিচিং হৈছে 18। হয়, 18 ইয়াৰ্ছ। টিচিং লাইনত 18 তেওঁ সময় মানে লৈছে। আৰু মানে কেনেকুৱা লাগে এইটো কনচেপ্টটো কৰি? ডান্স নকৰিলে উশাহ নোপোৱা যেন লাগে। হয়, মানে তেজে তেজে মানে এই বস্তুটো মানে আছে যেন সেনেকুৱা লাগে মানে। হয় দেই, কাৰণ আজিৰ যুগত এই বস্তুটো বিশেষকৈ মানে অকল ডেন্স মানে আমি নৃত্য কৰোঁ বুলি নহয়, এইটো আমাৰ শৰীৰৰ কাৰণে বহুতখিনি ভাল। সেই হেতুকে আপোনালোকে অলপ নিজৰ শৰীৰ প্ৰেক্টিচ কৰিম বুলিও আপোনালোক ওলাই আহিব। যোনসকলে মোৰ ভিডিঅ'টো চাই আছে সকলোৱে এপাক এখেতক দেখা দিব, এখেতে সম্পূৰ্ণ বুজাই দিব। বয়সৰ সীমা নাই। বয়সৰ সীমা নাই ন? বয়সৰ সীমা নাই। বঢ়িয়া বঢ়িয়া। মোৰ 54 এইজলৈকে শিকোৱা মোৰ মানে এক্সপিৰিয়েঞ্চ আছে। 54 লৈকে এইজৰ মানুহ শিকাইছে ন? আৰু ডান্স শিকাৰ পিছত নাৰ্ভৰ প্ৰব্লেমৰ পৰা আদি কৰি বহুত বেমাৰ ভালো হৈ গৈছে। মানে চাওক, এই কথাটো মই অলপকে গম পাই আছিলোঁ, কিন্তু আজি গুৰুজনৰ পৰা বিশেষকে গম পালোঁ। মানে শৰীৰটো প্ৰেক্টিচ হৈ থাকে ন, সেইকাৰণে মানে বহুত বেমাৰৰ পৰা আমি হাত সাৰিব পাৰোঁ। সেইকাৰণে যোনসকলে মানে ভালকে নেজানো, মানে ডেন্সৰ প্ৰতি মানে ইমান এটা মানে ইচ্ছা নাই যদিও এপাক দেখাটো দিবচোন। আহিব স্কুলখনত, আহিব, সকলোৱে আহিব, তেতিয়া ভাল লাগিব। হয়, যিহেতু মই ইমান দূৰৰ পৰা আহিম, আপোনালোকৰ জেগা ল'ৰা ছোৱালীখিনি অকল উন্নতি মানে এই দিশত আগবাঢ়ি নিবৰ কাৰণে। নিশ্চয় নিশ্চয়। আৰু বাহিৰৰ টিভি শ্ব'ত যাবলৈ বা মুম্বাই যাবলৈ, গুৱাহাটী যাবলৈ বেছি দূৰৰ বাট নহয়। বেছি দূৰৰ বাট নহয় আজিকালি। কিন্তু আমি যদি ভালকে শিকি লওঁ, জাপ মাৰিলে পায়। যদি ভালকে শিকি লওঁ। চাওক, এখেত গোগামুখৰ পৰা আহিছে, কিবা এটা মানে ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাওক বুলিতো এখেত ওলাই আহিছে। দাঁতিকাষৰীয়া অঞ্চলৰ আছে, যিখিনি গাঁৱৰ আছে, সকলোৱে আহক, নিজেও আহক, আৰু লগতে দুজনক খবৰ দিয়ক যে আমি ডান্স শিকিব গৈ আছোঁ। নিশ্চয় নিশ্চয়, তেতিয়া ভাল লাগিব। এতিয়া এই ফিটা কটা কাৰ্যসূচী হ'ব। এতিয়া তাকে অলপমান আপোনালোকক যিমান পাৰোঁ দেখাই যাবলৈ যত্ন কৰিম। আহক। ধন্যবাদ। এয়া এতিয়া ফিটা কাটিবলৈ লোৱা হৈছে। হয়, আপুনি কৈ দিয়ক। আমাৰ আজি এই শুভ উদ্বোধনীৰ আজি এই অনুষ্ঠানটিত এই একাডেমীখন ফিটা কাটি আমি ভিতৰলৈ সোমাব পৰাকৈ এজন আমাৰ
সমাজপ্ৰিয় দাদাই হয় বিশেষকৈ, আৰু JK একাডেমীৰ আপোনাৰ অধ্যক্ষ বুলি ক'ব পাৰি। গতিকে তেখেতক আমি আজি এই অনুষ্ঠানভাগিত আগবঢ়াই নিবৰ বাবে আমি তেখেতক অনুৰোধ জনাই এখন ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনাবলৈ আগবাঢ়িছোঁ। এই এখেতৰ কথা কৈছে। চবৰে এটা দিব। পৰশমণি ডান্স একাডেমী। এখেত নিয়মীয়া বাৰ্তাৰ সংবাদদাতা হয়। তাৰপিছতে আমি চিনাকি কৰি দিব বিচাৰিছোঁ সুদূৰ আমাৰ ঢকুৱাখানাৰ পৰা অহা সংবাদকৰ্মী ঋতুৰাজ বৰুৱাদেৱক। তেখেতক সম্বৰ্ধনা জনাব পিংকুমণি বৰাই। এয়া ঋতুৰাজ বৰুৱা। তেখেতক আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। তেখেতক সম্বৰ্ধনা জনাব নমী সোণোৱালে। তাৰপিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ গাঁৱৰে এজন উদ্যমী সমাজকৰ্মী হয়। গতিকে তেখেতক আমি চিনাকি কৰিব বিচাৰিছোঁ। তেখেতৰ নাম শ্ৰীযুত জিতু বৰা। তাৰপিছতে আমি চিনাকি কৰিব বিচাৰিছোঁ আমাৰ ইয়াতে এখন প্ৰতিষ্ঠিত বিদ্যালয় JK একাডেমীৰ সহশিক্ষক বিষ্ণু পাত্ৰীদেৱ। বিষ্ণু পাত্ৰী। তেখেতক সম্বৰ্ধনা জনাব ৰূপা বৰাই। ৰূপা বৰা। তাৰপিছতে চিনাকি কৰিব বিচাৰিছোঁ আমাৰ ঠিক নিচেই কাষতে থকা এখন বিদ্যালয় ডাংগৰা ভেলী একাডেমীৰ সহশিক্ষক দীনেশ মিলি ছাৰ। তেখেতক সম্বৰ্ধনা জনাব মন্ত্ৰী বৰাই। ৰাজু বৰা সবাইদেউ। এইজনক দেখোঁ মই চাৰিআলিতে দেখোঁ মানে তেখেতক হয় ইয়াতে নহয় জানো। 2, 3, 4. Okay. Next. 1, 2, 3, 4. Good night, sir. 1, 0, 1. That's a 1, 2, 3, 4. 1, 2, 3, 4. লোকেশ্যনটো ভালদৰে এবাৰ কৈ দিয়কচোন। হয়, 2 নং কৃষ্ণপুৰ বালিকা মধ্য ইংৰাজী বিদ্যালয়। হয়। আৰু বৰ্তমান এই স্কুলখন ইয়াত বৰ্তমান নাই, ডাংগৰা হাইস্কুলৰ লগত জড়িত হ'লগৈ। আৰু এই সম্পূৰ্ণ যিটো আমি ৰুম লৈছোঁ এই ৰুমটো ব্লকৰ আণ্ডাৰত ভিঅ' আণ্ডাৰত আছে। গতিকে তেখেতলোকৰ লগত যোগাযোগ কৰি পাৰ্মিশ্যন লৈ পিনি এই ৰুমটো আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ একাডেমীখন। ধন্যবাদ। আৰু ভিডিঅ'টো আপোনালোকে কি কি কৰিব লাগে এইটো গম পায়। ছাবস্ক্ৰাইব, নতুনকৈ চোৱাসকলে মানে ছাবস্ক্ৰাইব, লাইক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। কাৰণ সকলোৱে গম পাব ন, যোনসকলে মানে বিশেষকৈ মানে ডেন্সৰ প্ৰতি আগ্ৰহী সেইসকলে ভালদৰে গম পাব তেতিয়া এই খবৰটো। সেয়াই আৰু আজিলৈ আহিছোঁ, বাই বাই।